কৰা বিএড কলেজখনৰো আমি শুভ উদ্বোধন কৰিছোঁ। ইয়াৰ উপৰিও হালবাৰী আৰু জালাহত আমি দুটা নতুন ফায়াৰ ব্ৰিগেড ষ্টেচনো আজিৰ পৰা আমি আৰম্ভ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু ইয়াৰ পৰাই আমি দুইটা ফায়াৰ ব্ৰিগেড ষ্টেচন আমি শুভ উদ্বোধন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, তামোলপুৰৰ পৰা বৰমা বা নিকাশীৰ পৰা আমাৰ যি ৰাস্তা আজি আমি ইয়াতে আৰম্ভ কৰিছোঁ বৰমালৈকে, এই দুইটা ৰাস্তা হৈ যোৱাৰ লগে লগে আমাৰ ইয়াত জনসাধাৰণৰ কিমান সুবিধা হ'ব, কিমান আগবাঢ়ি যাব পাৰিব। 25 কিলোমিটাৰ ৰাস্তা 1 কোটিকৈ 1.5 কোটিকৈ 25 কোটি টকা দিলেও ৰাস্তাটো হৈ গ'লহেঁতেন, কিন্তু আমি 10 মিটাৰ বহল কৰি অসমমালাত ডাঙৰ ৰাস্তা বনাব খুজিছোঁ, যাতে আপোনালোকৰ যাতায়াতৰ সকলো সমস্যা আমি দূৰ কৰিব পাৰোঁ। মোৰ মনত এইটো মই সংকল্প লৈছোঁ যে আমাৰ বাক্সা জিলাত আৰু যিমানকেইটা গুৰুত্বপূৰ্ণ ৰাস্তা আৰু দলং নিৰ্মাণ কৰিবলগীয়া আছে সেইখিনিও মই পৰ্যায়ক্ৰমে আপোনালোকৰ বাবে কৰি দিম। সেই প্ৰতিশ্ৰুতিও মই আজি আপোনালোকক দিব খুজিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ বাক্সা জিলাত খুব কম দিনৰ ভিতৰতে 110টা অমৃত সৰোবৰ নিৰ্মাণ হৈছে, 35,000 প্ৰধানমন্ত্ৰী আৱাস যোজনা নিৰ্মাণ হৈছে, জল জীৱন মিছন আঁচনিৰ অধীনত 624খন পানী যোগান আঁচনি সম্পূৰ্ণ হৈছে। বাক্সা জিলাৰ 53,955 গৰাকী কৃষকে আজি কিষাণ সন্মান যোজনা আঁচনিৰ অধীনত 2000কৈ টকা পাবলৈ সক্ষম হৈছে আৰু 3,92,784টা ৰেচন কাৰ্ড আমি বিতৰণ কৰিব পাৰিছোঁ, যাৰ জৰিয়তে ৰাইজে বিনামূলীয়া আজি চাউল পাবলৈ সক্ষম হৈছে। এছপাৰেশ্যনেল জিলা হিচাপে বঙাইগাঁও আমাৰ বাক্সা জিলাত 650টা মৌমাখি কেন্দ্ৰ ইয়াত আৰম্ভ কৰা হৈছে আৰু এতিয়া বাক্সাৰ মৌ আমি বাহিৰলৈকে এক্সপৰ্ট কৰাৰ বাবেও আমি কাম হাতত লৈছোঁ, যাতে আমাৰ আই মাতৃসকলে মৌমাখিৰ উপযুক্ত ধন বা মূল্য পাব পাৰে। শ্ৰদ্ধাৰ ৰাইজ, এই গোটেইবিলাক আঁচনিৰ জৰিয়তে আমি বাক্সা জিলাক এখন সমৃদ্ধিশালী জিলালৈ আমি ৰূপান্তৰ কৰিব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ চৰকাৰখনৰ 2 বছৰ 8 মাহ হ'ল। এই 2 বছৰ 8 মাহৰ প্ৰথম 8 মাহ কোভিডৰ লগত ব্যস্ত থাকোঁতে আমাৰ পাৰ হৈ গ'ল। হাতত আমি কিমান দিন পালোঁ? 2 বছৰ পালোঁ। ইলেকশ্যনৰ সময়ত আমি যিমানবিলাক কামৰ কথা ৰাইজক কৈছিলোঁ, 2টা বছৰৰ ভিতৰত আমি এটা এটাকৈ পূৰণ কৰাৰ বাবে আমি প্ৰচেষ্টা হাতত ল'লোঁ। মই যেতিয়া ইলেকশ্যনৰ মিটিঙত ৰাইজক কৈছিলোঁ যে আমাৰ চৰকাৰে 1 লাখ নতুনকৈ চৰকাৰী চাকৰি দিব, মোক বহুতে বিশ্বাসো কৰা নাছিল। ভাবিছিলে ইলেকশ্যনৰ কাৰণে কৈছোঁ, ইলেকশ্যনত শেষ হৈ যাব। কিন্তু আপোনালোকে চিন্তা কৰক, আমাৰ অসমত কিমান চৰকাৰ আহিলে গ'ল, কিন্তু এটা দুটা চাকৰি দিয়া বেলেগ কথা। 1 লাখ চৰকাৰী চাকৰি 2টা বছৰৰ ভিতৰত আমি 97,000 ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিবলৈ সক্ষম হৈছোঁ। অকল এইটোৱে নহয়, এই চৰকাৰী চাকৰিৰ লগত যিমান দালালি ব্যৱস্থা আছিলে আমি দালালি ব্যৱস্থাও আজি নোহোৱা কৰিব পাৰিছোঁ। এতিয়া চৰকাৰী চাকৰি পাবৰ কাৰণে কোনেও ঘোষ দিব নালাগে। আৰু কিমান বাকী আছে?
মাত্ৰ ৩০০০ বাকী আছে ৩০০০ দিলেই ১ লাখ চাকৰি শেষ হৈ যায় কিন্তু তাৰ লগে লগে আজি আমি কি কৰিছো 1 লাখ চাকৰি হৈ যোৱাৰ পিছত মই আকৌ সিদ্ধান্ত লৈছো যে আৰু ৩৫,০০০ ল'ৰা ছোৱালীৰ বাবে আমি চৰকাৰী চাকৰি মুকলি কৰিম মই যেতিয়া পুলিচৰ এপইন্টমেন্ট দিব যাওঁ বা বেটেলিয়নত দিব যাওঁ ল'ৰা ছোৱালীবিলাক সুধো ততি কোন জিলাৰ অসম পুলিচত আটাইতকৈ বাক্সা জিলাৰ পৰা বেছি ল'ৰা ছোৱালীয়ে চাকৰি পাইছে এই কথাও নিশ্চয় আপোনালোকে জানে এতিয়াও মোক মোবাইলৰ পৰা বাক্সা ল'ৰাবিলাকে লিখি থাকে দাদা পুলিচৰ দৌৰা কেতিয়া হ'ব মই জুলাইত হ'ব চিন্তা নকৰিবি আগতে ল'ৰা ছোৱালীবিলাক ক'ত ঘূৰি ফুৰিছিল আজিকালি ৰাতিপুৱা দৌৰা প্ৰেক্টিছ কৰি থাকে যে পুলিচত সোমাব লাগিব চাকৰি পাব লাগিব ল'ৰা ছোৱালী কলেজত পঢ়া আৰম্ভ কৰিছে স্কুলত পঢ়া আৰম্ভ কৰিছে আগতে আন্দোলন কৰি ঘূৰি ফুৰা হুলস্থুল কৰি ঘূৰি ফুৰা এতিয়া সবেই জানে যে এইখন চৰকাৰে চাকৰি বাকৰি টকা পইচা নলয় দুখীয়াৰ পৰা দৰিদ্ৰ পৰিয়ালে চাকৰি পাব মাত্ৰ আমি পঢ়া শুনা কৰিব লাগে আৰু পঢ়া শুনা কৰি দৌৰি আমি চৰকাৰী চাকৰি ল'ব পাৰোঁ